নমস্কাৰ, আজি হৈছে ৭ মে। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়া কেইবাটাও খবৰ আহি পৰিছে। সাজু হ'ল জিলাভিত্তিক তালিকা। পঞ্চায়ত নিৰ্বাচনৰ পিছতে লাখ লাখ মহিলাই লাভ কৰিব 10,000কৈ টকা। এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমূহ দৰ্শক লৈ যেবাৰ সাজু হৈছে জিলাভিত্তিক তালিকা। লাখপতি বাইদেউলৈ আহি গ'ল ভাল খবৰ। সাজু হ'ল জিলাভিত্তিক তালিকা। আজি এই তালিকাত চাই লওক আপোনাৰ নাম। পঞ্চায়ত নিৰ্বাচনৰ পিছতে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন। ইতিমধ্যে আৰম্ভ হৈছে ধন বিতৰণৰ কাৰ্যসূচী। বিহালীৰ পৰা আৰম্ভ হৈছে এই প্ৰক্ৰিয়া। তালিকা ভিত্তিক সকলো মহিলাই লাভ কৰিব 10,000কৈ টকা আৰু ব্যৱসায়ত উন্নতি কৰিলে পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000 আৰু 50,000 টকা। তিনিটা কিস্তিত লাখপতি বাইদেউৰ ধন প্ৰদানৰ ব্যৱস্থা এইবাৰ চৰকাৰৰ। হাঁহে যদি কণী পাৰিব লাগে তেন্তে মোবাইল নিকিনিব, কামত লগাওক বুলি মুখ্যমন্ত্ৰীয়ে এক মন্তব্য আগবঢ়ায়। তেতিয়াই পৰৱৰ্তী কিস্তিত দিব 25,000কৈ টকা আৰু শেষৰ কিস্তিত আপুনি লাভ কৰিবলৈ সক্ষম হ'ব 50,000 টকা। আৰু লাখপতি বাইদেউৰ ধন বিতৰণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। শীঘ্ৰেই কৰি লওক ৰেচন কাৰ্ডৰ নতুন জৰুৰী কাম, অন্যথা লাভ নকৰিব বিনামূলীয়া ৰেচনৰ সামগ্ৰী। কৰ্তন হ'ব পাৰে আপোনাৰ অৰুণোদয় আঁচনিখন। এই মুহূৰ্তৰ খবৰ মই জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক যে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে এক ডাঙৰ খবৰ। শীঘ্ৰেই কৰি লওক এটা বিশেষ কাম, অন্যথা বন্ধ হ'ব পাৰে লাখ লাখ লোকৰ বিনামূলীয়া ৰেচন। কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনিখনক। কোটি কোটি ৰেচনৰ হিতাধিকাৰীলৈ কেন্দ্ৰীয় চৰকাৰৰ এই বিশেষ নিৰ্দেশনা। KYC নকৰিলে বঞ্চিত হ'ব বিনামূলীয়া ৰেচন লাভৰ পৰা। ঘৰতে বহি এতিয়াই কৰি লওক ৰেচন কাৰ্ডৰ KYC। প্ৰথমে ডাউনলোড কৰক মেৰা KYC এপ। আপুনি কেনেদৰে KYC কৰিব ঘৰতে বহি? যদি আপোনাৰ হাতত এটা মোবাইল ফোন আছে তেন্তে আপুনি আপোনাৰ সেই মোবাইল ফোনটোৰ দ্বাৰাই কৰিব পাৰিব এই KYCৰ কাম। কেনেকৈ কৰিব ভালদৰে শুনি যাব। প্ৰথমে আপুনি এটা এপ ডাউনলোড কৰিব লাগিব। এপটো হৈছে মেৰা KYC নামৰ এটা এপ। প্ৰথমে আপুনি এই এপটো ডাউনলোড কৰিব। তাৰপিছতেই এই এপত গৈ বাছনি কৰক আপোনাৰ ৰাজ্যৰ নামখন। তৃতীয়তে KYC ফৰ ৰেচন কাৰ্ডত ক্লিক কৰক। তাতে অপশ্যন দিয়া থাকিব বিভিন্ন ধৰণৰ। আপুনি তাতে ক্লিক কৰিব লাগিব KYC ফৰ ৰেচন কাৰ্ড। তাৰপিছত ৰেচন কাৰ্ড নম্বৰ আৰু আধাৰ নম্বৰ অন্তৰ্ভুক্ত কৰক সেই অপশ্যনটোত। আৰু ইয়াৰ পিছতেই আধাৰৰ সৈতে লিংক থকা মোবাইল নম্বৰটোত আহিব এটা বিশেষ OTP। আৰু OTP অহাৰ পিছতে আপুনি আপোনাৰ সকলো পৰিচয় তাতে সন্নিৱিষ্ট কৰক। তাৰপিছতেই KYC সম্পূৰ্ণ হৈ যাব আপোনাৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। কৃষকৰ একাউণ্টত শীঘ্ৰেই সোমাব ধন, চৰকাৰে সাজু কৰিছে তালিকা। এই মাহতে কৰি লওক আপুনি এইকেইটা কাম। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। যিসকলে PM কিষাণৰ ধন লাভ কৰি আছে তেওঁলোকৰ বাবে এক অত্যন্ত জৰুৰী খবৰ। দেশৰ লাখ লাখ কৃষকৰ বাবে আহি পৰিছে ভাল খবৰ। কৃষকৰ একাউণ্টত শীঘ্ৰেই সোমাব ধন। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে সম্পূৰ্ণ তালিকা। এই মাহতে আপুনি কৰি লওক এইকেইটা কাম। কি এই কাম বিশেষ জনাইছোঁ দৰ্শকক, অন্যথা বঞ্চিত হ'ব লাগিব আপুনি ধন লাভৰ পৰা। আপুনি যদি এই কাম নকৰে যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব ধন। জুন মাহৰ প্ৰথম সপ্তাহতে সোমাব পাৰে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন। আজিয়ে PM কিষাণৰ ৱেবছাইটত কৃষকে কৰক KYC। লগতে KYC সম্পূৰ্ণ নোহোৱা কৃষকৰ একাউণ্টত কিন্তু ধন সোমাই নিদিব চৰকাৰে। আৰু এই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত আছেনে নাই চাবলৈ মুকলি হ'ল ৱেবছাইট। আৰু অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত আপুনি প্ৰৱেশ কৰক। ইয়াৰ লগতে বেনিফিচিয়াৰী ষ্টেটাছত গৈ চাব পাৰিব আপুনি নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে ট'ল ফ্ৰী নম্বৰ। আমি নম্বৰটো জনাই যাম। যিকোনো সদস্য হ'লেই কৰিব পাৰিব যোগাযোগ। ছেভ কৰক আপুনি এই নম্বৰটো 155261 অথবা 180011225526। আৰু ইয়াৰ লগতে আৰু এটা নম্বৰ হৈছে 01123381092 নম্বৰ। আহিছোঁ আন এক খবৰৰ মাজলৈ। গছপুলি ৰোৱা মহিলালৈ আহিলনে ফোন? এইকেইটা কাম নকৰিলে নাপাব চৰকাৰৰ 10,000 টকা। অব্যাহত আছে লাখপতি বাইদেউৰ ধন লাভৰ প্ৰক্ৰিয়া। এইকেইটা ভুল কৰিলে বঞ্চিত হ'ব ধন লাভৰ পৰা। ফোন অন কৰি থওক। যিকোনো মুহূৰ্তত কল কৰিব আপোনাক চৰকাৰে। প্ৰতিখন জিলাৰ বাবে নিৰ্বাচিত মহিলাৰ নামৰ তালিকা প্ৰকাশ কৰা হৈছে। জিলাই জিলাই সভাৰ জৰিয়তে লাভ কৰিব গোটৰ 10,000কৈ টকা। প্ৰতিগৰাকী বাছনিভুক্ত হোৱা মহিলাই লাভ কৰিব গোটৰ 10,000 টকা।
পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000 আৰু 50,000 টকা। তিনিটা কিস্তিত লাখপতি বাইদেউ ধন প্ৰদানৰ ব্যৱস্থা কৰিছে চৰকাৰে। হাঁহে যদি কণী পাৰিব লাগে মোবাইল নিকিনিব, কামত লাগক, এনেদৰে মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। তেতিয়াই পৰৱৰ্তী কিস্তিত দিব 25,000 টকা আৰু শেষৰ কিস্তিত লাভ কৰিবলৈ সক্ষম হ'ব 50,000 টকা। গছপুলি ৰোৱাৰ পিছতো বহু মহিলাই নাপাব লাখপতি বাইদেউৰ ধন। তিনিটা সন্তান বা তাতকৈ অধিক সন্তান থকা মহিলাই নাপাব লাখপতি বাইদেউ আঁচনিৰ সুবিধা। লাখপতি বাইদেউৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা।